আলফা স্বাধীনৰ বিহু নৃত্যৰ পিছতেই হাহাকাৰ এটা পৰিয়ালত। আলফা স্বাধীনৰ ভিডিঅ'ত বিহু গীত গোৱা যুৱক কোন? স্বাধীনতাৰ বিপ্লৱী মনে বন্ধু নামানি 4 বছৰীয়া পুত্ৰই ভিডিঅ' দেখি চিনি পালে পিতৃক। বৃদ্ধ পিতৃয়েও স্বীকাৰ কৰিলে হয় সেইজন মোৰেই পুত্ৰ। এটা ভিডিঅ' তাৰ পিছতেই হাহাকাৰ চৌদিশ। সহস্ৰ সামৰিক সাজত বিহু জুৰিছে এজাক বাহুৱাল ডেকাই। কোনো এক মুকলি মঞ্চৰ পৰাই সমগ্ৰ অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনাই জুৰিছে আই বিহুৰে বতৰত মনত পৰে তোলৈ। আজি বিহুৰ দিনা মনত পৰে তোলৈ ঘনে ঘনে কৈ আমি যে আছো মুক্তিহে প্ৰায় 11 মিনিটৰ এই ভিডিঅ'টো সকলো চেনেল, টিভিৰ পৰ্দাত আৰু বিভিন্ন সামাজিক মাধ্যমত নিমিষতে ভাইৰেল হৈ পৰিছিল। এয়া আন কোনো নাছিল, এয়া আছিল নিষিদ্ধ সংগঠন আলফা স্বাধীনৰ সহস্ৰ সংগ্ৰামী যোদ্ধাই ভোগালীৰ উপলক্ষে এজাক সফল ডেকাই মৰা হুঁচৰি। এতিয়া আহক মূল কথালৈ। আলফা স্বাধীনৰ শিবিৰত গীত পৰিৱেশন কৰা এই যুৱকজনক চিনাক্ত কৰিছে পৰিয়ালে। কাৰণ বাকী সকলোৰে মুখত মাস্ক আছিল যদিও গীত পৰিৱেশন কৰা আলফা স্বাধীনৰ এইজন কেডাৰৰ মুখত নাছিল মাস্ক। মোবাইলত আলফা স্বাধীনৰ এই কেডাৰজনক দেখি কান্দি উঠিছিল তেওঁৰ 4 বছৰীয়া পুত্ৰ, পত্নী আৰু পিতৃ মাতৃয়ে। ভিডিঅ' চাই পুত্ৰই বাৰে বাৰে কৈছিল, দেউতা তুমি ঘৰলৈ ঘূৰি আহা। এই যুৱকজন কোন, যাৰ কণ্ঠত প্ৰাণ পাইছিল এটি সুন্দৰ আধুনিক বিহুগীতে? আমাৰ হাতত পোৱা তথ্য অনুসৰি আলফা স্বাধীনৰ শিবিৰত গীত পৰিৱেশন কৰা যুৱকজন অভিলেখ বৰা। পত্নী পুত্ৰক এৰি এদিন সহস্ৰ সংগ্ৰামত জঁপিয়াই পৰিছিল ডিব্ৰুগড়ৰ অভিলেখ। অতি সুন্দৰ কণ্ঠস্বৰৰ গৰাকী আলফা স্বাধীনৰ কেডাৰ অভিলেখ বৰাক আলফালৈ যোৱাৰ আঁৰত আছে এক দীঘলীয়া কাহিনী। ইয়াৰ বাবে আপুনি আৰু মই উভতি যাব লাগিব 2022 চনৰ 5 মে'লৈ। আপুনি দেখা অভিলেখ বৰাৰ ঘৰ ডিব্ৰুগড় জিলাৰ তিনিঠেঙীয়া অঞ্চলৰ 2 নং চৰাইহাবি গাঁৱত। হঠাৎ সেই দিনটোতে বাহিৰত কিবা কাম আছে বুলি স্কুটিৰে ঘৰৰ পৰা ওলাই গৈছিল অভিলেখ বৰা। স্কুটিলৈ ওলাই যোৱা অভিলেখ পাইছিলগৈ আলফা স্বাধীনৰ শিবিৰ। অভিলেখে মুক্তি বাহিনীলৈ যোৱাৰ খবৰ শুনি হাহাকাৰ লাগিল পৰিয়ালত। ডিব্ৰুগড়ৰ মৰাণ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰা অভিলেখ বৰা আছিল সুকণ্ঠৰ অধিকাৰী তথা এগৰাকী মঞ্চ শিল্পী। লগতে ৰাজ্যৰ বিভিন্ন মঞ্চত গীত পৰিৱেশনেৰে দৰ্শক শ্ৰোতাৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল অভিলেখ বৰা। সেইজন অভিলেখ বৰাই গীত পৰিৱেশন কৰিছিল আলফা স্বাধীনৰ শিবিৰত। পুত্ৰক ভিডিঅ'ত প্ৰত্যক্ষ কৰি চকুত চকুলো পিতৃৰ। আলোচনাৰ পথলৈ পুত্ৰক ঘূৰি আহিবলৈ আহ্বান পিতৃৰ। 5 মে' তাৰিখে মাকে দোকানলৈ যায়, মইতো স্কুললৈ যাওঁ। মই স্কুললৈ গ'লোঁ, মাকক থ'বলৈ গ'ল আৰু যোৱাৰ আগতে সি মোক পইচা 2000 খুজিছিল, মোবাইল এটা মেৰামতি কৰিব লাগে বুলি পেলাই। যি গ'ল আৰু পাছত গম পালোঁ যে মোবাইল চুইচ অফ আছে তাৰ। আৰক্ষীক আমি এজাহাৰ এখন দিছোঁ। হয়, মাকে গৈ দিলে বাৰু। তাৰপাছতে মই যোৱাকালি গ'লোঁ, গৈ পেলাই একো সমৰ্থ পোৱা নাই বুলি ক'লে। স্কুটি এখন লৈ গ'ল, ভনীয়েকৰ স্কুটি এখন এণ্ট্ৰক্স এখন লৈ তেওঁ ঘৰৰ পৰা ওলাই গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, লাইফ টাইম।